বন্ধুসকল ইমান কেইদিন কি কৰি আছোঁ আপোনালোকে দেখি আহিছে নহয়। এই পেলোৱালৈকে দেখাইছোঁ, গাড়ীত আনি পেলোৱালৈকে সকলো দেখাই আছোঁ। আজি মানে প্ৰথম আৰম্ভ কৰিছোঁ। এয়া চাকি বন্তি দি তেখেতলোকেও দিছে, ময়ো দিছোঁ। এয়া গাঁতটো প্ৰথম গাঁতটো এডোখৰতে মানে খান্দি নিয়মটো কৰিছোঁ। আৰু মোৰ মানে এই বস্তু ভাগত মানে প্ৰেৰণা যোগোৱা এওঁৱে প্ৰথম সেইকাৰণে গামোচা এখন দি মই সন্মান এটা কৰিছোঁ। আৰু এয়া তেখেতৰ মাক হয়। তাৰপিছতে কাম আৰম্ভ কৰিম। আপোনালোকে কিন্তু ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক, স্কিপ নকৰিব। এইটো মানে জ্বলা মবিল মাৰি দিয়া হ'ল। জ্বলা মবিল মাৰি দিয়াৰ পিছত মানে এইটো হলকিবৰ কাৰণে ইজি হয়, মানে সেইকাৰণে জ্বলা মবিল মাৰি দিয়া হৈছে। সেইটো মানে চিমেণ্টৰ পানী গুলি দি দিয়া হৈছে, এইটো ঘোলাই দিয়া হৈছে। আমিও ভিডিঅ'ত ওলাই যাব। জেগাটো চাফ কৰি ল, সমান কৰি ল। এতিয়া মানে বন্ধুসকল আপোনালোকে ভিডিঅ'ত দেখিছেই মানে কিমান কষ্ট এখন প্লেট বনাওঁতে, এটা খুঁটা বনাওঁতে কিমান কষ্ট আপোনালোকে দেখিছেই। আৰু যদি কাৰোবাক লাগে এই বস্তুটো, আপোনালোকৰ বাউণ্ডেৰী যদি ৱাল বনাব বিচাৰিছে, মই ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দিয়া থাকিব, আপোনালোকে কল কৰিব। মই যিমানলৈকে পাওঁ, যিমান কমত পাওঁ সিমান কমত আপোনালোকৰ ঘৰত লগাই দিবলৈ চেষ্টা কৰিম। আৰু মানে কি ক'ম, আৰু বন্ধুসকল আপোনালোকে এতিয়ালৈকে মোৰ ভিডিঅ'টো যিসকলে চাইছে, প্লিজ যিসকলে এতিয়াও মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিয়ক। আৰু বেল আইকনটো মানে ঘণ্টাটো বজাই দিয়ক, তেতিয়া মানে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব, নহয় জানো বাৰু?
বন্ধুসকল মানে ৰেডিমেড বাউণ্ডেৰী ৱাল মই আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ নহয়। আজি আকৌ মানে চাৰ্জমাৰযোৰ খুলি লৈছোঁ। মানে এইখিনি মাল পেলাইছোঁহি এই জেপত সোমাবলৈ মন কৰা নাই, খৰিয়ে পৰিছে, ভৰাই লৈছোঁ। মানে এইখিনি খুটা কালি পেলালোহি ৰাতি, আৰু বম গধুৰ মানে সাংঘাতিক গধুৰ। যেনে তেনে আনিলোঁ। এই ভাইটিটো বহুত সহায় কৰিলে, তাৰ ভাগৰ গাড়ী, তাৰ গাড়ীতে ভাড়া দি আনিছোঁ। আজি প্লেট কিনি আনিছোঁ, সেইখিনি পেলাইছোঁ, বৰ্তমান কঢ়িয়াই আছোঁ। আপোনালোকক এইটো জেট দেখুৱাই আছোঁ বাউণ্ডেৰী ৱাল কেনেকৈ হয়। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো কমপ্লিট চাই থাকক। আহক বন্ধুসকল, আজি ইমানখিনিয়ে। কাইলৈ আকৌ আনি আছোঁ, আৰু মানে কাইলৈ কিমান পিচ পাৰোঁ লৈ আহিম। তাৰপিছত ইয়াতে বেৰিম, আপোনালোকক সকলো দেখাই আছোঁ। আহক বন্ধুসকল, মানে ওচৰৰ বাইদেউ এগৰাকী আহিছে এই বস্তুটোৰ বিষয়ে জানিবলৈ। মই তেখেতক কৈছোঁ যে এঘৰ মানুহে যেতিয়া ঘৰ এটা বনায়, ঘৰটো বনাই থাকোঁতে মিস্ত্ৰীয়ে নিয়ে স্কোৱাৰ ফুটত 180 টকা, গাঁৱলীয়া অঞ্চলত। টাউনততো 200 কিমান টকা লয়। আৰু এইটো আমি 100 কৰিলে কি হ'ব। মানে সাংঘাতিক গধুৰ, মই কৈছোঁ সাংঘাতিক মানে সিমান সাংঘাতিক নহয়, ধৰিবলৈ বেয়া। ধাৰবিলাক আছে, আনি আছোঁ। মানে থওঁতে মানে সেই হাত চেপা খাই ভয় লাগে। লাহে লাহে কামটো কৰি আছোঁ আৰু বন্ধুসকল। এইখন লগাইছোঁ, এইখন কেনেকুৱা হৈছে আপোনালোকে চাওক। আৰু মোৰ মিস্ত্ৰী এইবিলাক এই দুটা আনি আছে। আৰু মই মিস্ত্ৰী হেনো কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। চাওক কেনেকুৱা লাগিছে কিন্তু কমেণ্টত জনাব। চাওক মই কিন্তু ভাল লাগিছে, আৰু এইখন গোটেইখন দিলে বহুত ভাল লাগিব। পূৰা কৰি পিনে আপোনালোকক ভিডিঅ' দি আছোঁ মই।